জ্বলিছে নরেন্দ্র মোদী হায় হায় নরেন্দ্র মোদী বিচলিয়া হিমন্ত বিশ্ব শৰ্মা হায় হায় জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে প্ৰতিবাদ মুখৰ হৈ পৰিল বাক্সাৰ সদৰ মুছলপুৰ বাক্সা জিলা আক্ৰাছুৰ কেইবা শতাধিক আক্ৰাছু নেতা কৰ্মীয়ে হাতে হাতে ফেস্টুন প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰে উল্লেখ্য যে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ সমস্যাটো আগন্তুক সভাৰ ভিতৰত সমাধান নকৰিলে আগন্তুক বিটিসি আৰু বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ লগতে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদী থলীৰ পৰাই তেওঁলোকৰ সমস্যা সমাধান নকৰিলে সংগঠনটোৱে অহা ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত সদিয়াৰ পৰা ধুবুৰীলৈ বাইক ৰেলী শীতকালীন অধিৱেশনত দিছপুৰত ধৰ্ণা আৰু বক্সিৰ হাতত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰেল অৱৰোধ আৰু অসম বন্ধ কৰাৰো ভাবুকি প্ৰদান কৰে আহ্বান মৰ্মে অসমৰ গোটেইখন জিলাত আমাৰ যি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 3 ঘণ্টীয়া অৱস্থান ইতিমধ্যে চলি আছে আজি হয়তো বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত হয়তো বাক্সা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ সহযোগত আজি আমাৰ এই বাক্সা জিলাৰ মছলপুৰত 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী এই কাৰণে অনুষ্ঠিত কৰি আছে যে আমি পৃথক কমতপুৰ ৰাজ্য আৰু পৃথক কমতপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণৰ দাবীত আমি দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম চলাই আহিছোঁ কিন্তু আজিলৈকে না কংগ্ৰেছ চৰকাৰে গুৰুত্ব দিছে না বিজেপি চৰকাৰে গুৰুত্ব দিছে বৰ্তমান শাসন কৰা বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগে তেখেতে বঙাইগাঁৱত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আহি তেখেতে আমাক আশ্বাস প্ৰদান কৰিছিলে যে কেন্দ্ৰত যদি 2014 চনত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে আমাক 6 মাহৰ ভিতৰত জনজাতিকৰণ দিব আপোনালোকে আজিও যদি সেই বাতৰি কাকত পিছদিনাখনৰ বাতৰি কাকতগুলাই ওলাই চাই আজিও দেখা পাব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁৱত আহি কি ক'লে কিন্তু তেখেতৰ 2টা কাৰ্যকাল যোৱাৰ পিছত 3টা কাৰ্যকাল অধিষ্ঠিত হোৱাৰ পিছতো নৰেন্দ্ৰ মোদী মুছলপুৰৰ পৰা মানস প্ৰতীম চক্ৰৱৰ্তীৰ ৰিপৰ্ট ৰিপাব্লিক নিউজ